আজি লৈ আহিছোঁ HS ছেকেণ্ড ইয়াৰৰ 2024 চনত হৈ যোৱা ফাইনেল এক্সামৰ পলিটিকেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। কুৱেশ্যনখিনি চাই যাবা। ইয়াত তোমালোকৰ টোটেল মাৰ্ক হৈছে 100, তাত 20 মাৰ্ক আছে প্ৰেক্টিকেল আৰু 80 মাৰ্কৰ কুৱেশ্যন আহিছে। তাৰে তোমাৰ পাৰ্ট এত 1 মাৰ্কৰ আহিছে 6টা, 2 মাৰ্কৰ আহিছে 5টা, 4 মাৰ্কৰ আহিছে 3টা, 6 মাৰ্কৰ আহিছে 2টা। আৰু পাৰ্ট বিত 1 মাৰ্কৰ 6টা, 2 মাৰ্কৰ 5টা, 4 মাৰ্কৰ 3টা, 6 মাৰ্কৰ 2টা। ইয়াত তোমালোকৰ টোটেল মাৰ্ক হ'ল 80। এতিয়া কুৱেশ্যনখিনি চাই যোৱা। পাৰ্ট এৰ 1 নম্বৰ কুৱেশ্যনখিনি চোৱা। নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ দিয়া। ইয়াত 10টামান দিয়া আছে, তাৰ পৰা যিকোনো 6টা লিখিবলৈ কৈছে। এ নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতে অৰ্থনৈতিক সংস্কাৰ কোন চনত কৰিছিল? বি ইউৰোপীয় সংঘৰ সমহীয় মুদ্ৰাৰ নাম কি? আনচাৰ হ'ব ইউৰো। এ নম্বৰ আনচাৰ হ'ব 1991 চনত। পিছত চি নম্বৰ হৈছে মানৱ নিৰাপত্তাৰ প্ৰতি যিকোনো নতুন ভাবুকি এটা লিখা। মহামাৰী, বিশ্বায়ন। ডি নম্বৰ কুৱেশ্যন হৈছে চাৰ্কৰ সম্পূৰ্ণ ৰূপটো। ই নম্বৰ কুৱেশ্যন হৈছে বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে উদযাপন কৰা হয়? এফ নম্বৰ কুৱেশ্যন হৈছে কোনখন বসুন্ধৰা শীৰ্ষ সন্মিলনে পৰিৱেশৰ বিষয়টো বিশ্ব ৰাজনীতিত গুৰুত্বপূৰ্ণ বিষয়ৰূপে চিহ্নিত কৰে? জি নম্বৰ হৈছে কোন চনত আছিয়ান আঞ্চলিক মঞ্চ গঠন কৰা হয়? আনচাৰ হ'ব 1994 চনত। এইচ নম্বৰ গঠনৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন ৰাষ্ট্ৰই চহী কৰিছিল? আনচাৰ 51খন। আই নম্বৰ ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আনচাৰ হ'ব 1945 চনৰ 24 অক্টোবৰত। জে নম্বৰ চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল, হয় অথবা নহয় লিখা। আনচাৰ হ'ব হয়। এতিয়া 2 নম্বৰ কুৱেশ্যনখিনি চাই যোৱা। 2 মাৰ্ককৈ 5টা লিখিবলৈ দিছে। তলৰ প্ৰশ্নসমূহৰ যিকোনো 5টাৰ উত্তৰ লিখা। এ নম্বৰটো হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অথবা সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কাম কৰা 2টা বেচৰকাৰী সংগঠনৰ নাম। বি নম্বৰ কুৱেশ্যন প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ 2টা পাৰ্থক্য লিখা। চি নম্বৰ কোন 2খন ৰাষ্ট্ৰই ফাৰাক্কা চুক্তিত স্বাক্ষৰ কৰিছিলে? ডি নম্বৰ পৰিৱেশ সজাগতা মানে কি? ই নম্বৰ আছিয়ানৰ যিকোনো 2টা সদস্য ৰাষ্ট্ৰৰ নাম লিখা। এফ নম্বৰ ছোভিয়েট ইউনিয়নত ভাঙোনৰ পিছত সৃষ্টি হোৱা 2খন স্বাধীন ৰাষ্ট্ৰৰ নাম লিখা। আনচাৰটো হ'ব ৰাছিয়া, জৰ্জিয়া, বুলগেৰিয়া, আৰ্জেণ্টিনা ইত্যাদি। এটা কুৱেশ্যন দিছে দ্বিতীয় বিশ্ব কি? 3 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াত 4 মাৰ্ক কৰি 3টা লিখিবলৈ দিছে। 4-5টা দিয়া আছে, তাৰ পৰা যিকোনো 3টা লিখিবলৈ দিছে। কুৱেশ্যনখিনি চোৱা। এ নম্বৰ অনুন্নত ৰাষ্ট্ৰসমূহত বিশ্বায়নৰ ফলাফলসমূহ কি কি? এইটো কুৱেশ্যন আৰু তাৰ ছেম কুৱেশ্যন হৈছে বিশ্বায়নৰ ফলাফলসমূহ কি কি লিখিলে হৈ যাব। বি নম্বৰ হৈছে বিশ্বৰ সামূহিক সম্পদ বুলিলে কি বুজা? বিশ্বজনীন উমৈহতীয়া ৰক্ষণাবেক্ষণৰ বাবে 2টা পৰামৰ্শ আগবঢ়োৱা অথবা পৰিৱেশ প্ৰদূষণৰ কাৰণসমূহ আলোচনা কৰা। চি নম্বৰ হৈছে নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলীসমূহ লিখা। ডি নম্বৰ ছোভিয়েট ইউনিয়নত ভংগৰ কাৰণসমূহ ব্যাখ্যা কৰা। ই নম্বৰ ভাৰতৰ নিৰাপত্তাৰ কৌশলৰ উপায়সমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। 4 নম্বৰ কুৱেশ্যনটো চোৱা। তাত 6 মাৰ্ক কৰি আছে প্ৰত্যেকটো কুৱেশ্যনত। যিকোনো 2টা লিখিবলৈ কৈছে, 12 মাৰ্ক। এ নম্বৰ হৈছে চাৰ্কৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আলোচনা কৰা অথবা ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ ওপৰত এটি টোকা লিখা। বি নম্বৰ হৈছে আছিয়ানৰ মূল স্তম্ভকেইটা কি কি? বিশদভাৱে আলোচনা কৰা। চি নম্বৰ হৈছে বিশ্ব ৰাজনীতিত চীনৰ ভূমিকা
আলোচনা কৰা। এতিয়া পাৰ্ট বিৰ কুৱেশ্যনখিনি চোৱা। 5 নম্বৰ কুৱেশ্যন, ইয়াতো তোমালোকৰ 1 মাৰ্কৰ 6টা কুৱেশ্যন কৰিবলৈ কৈছে, 10টামান দিয়া আছে। তাৰ এ নম্বৰ কুৱেশ্যন হ'ল প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তৰ্ভুক্ত এটা বৃহৎ পৰিকল্পনাৰ নাম লিখা। বি হৈছে কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰ যুগ আৰম্ভ হৈছিল? আনচাৰ 1977 চনৰ পৰা। চি নম্বৰ হৈছে ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে? আনচাৰ হ'ব নীতি আয়োগ। ডি নম্বৰ কুৱেশ্যন, কোনটো দলে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাক প্ৰতিনিধিত্ব কৰিছিলে? ই নম্বৰ কুৱেশ্যন, কোনখন চৰকাৰৰ দিনত মণ্ডল আয়োগ গঠন কৰা হৈছিলে? আনচাৰ হ'ব ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ নেতৃত্বত। এফ নম্বৰ হৈছে কোন চনত নাগালেণ্ড ৰাজ্য সৃষ্টি হৈছিলে? পিছৰ কুৱেশ্যনখিনি চাই যোৱা। ছয় নম্বৰ কুৱেশ্যনক যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিবলৈ কৈছে। 2 মাৰ্ক কৰি আছে, 5টাত 10 মাৰ্ক। ইয়াতো 10টামান দিয়া আছে, যিকোনো 5টা লিখিলেই হ'ব। 7 নম্বৰ কুৱেশ্যনত 4 মাৰ্ক কৰি আছে 3টা, যিকোনো 3টা লিখিলেই হ'ব। 8 নম্বৰ কুৱেশ্যনত 6 মাৰ্ক কৰি আছে 2টা, যিকোনো 2টা লিখিলেই হ'ব। এইখিনিয়ে আছিল আজিৰ কাৰণে।